চক মই ভাবো যে মানুহ যেতিয়া ডাঙৰ হয় তেতিয়া আচাৰ ব্যৱহাৰ চাল চলন পৰিৱৰ্তন হ'ব লাগে। এইবিলাক কাম 2009 চনত অখিল গগৈয়ে কৰিছিল, যেতিয়া তেওঁৰ বয়স কম আছিল আৰু আমাৰ টেলিভিছন চেনেলবিলাকো তেতিয়া অসমত নতুন আছিল। তেওঁলোকেও সেইবিলাকত আজি আনকাট অখিল, কালি ফুলকাট অখিল এইবিলাক চলাইছিল আৰু তেতিয়াও হাতত ফাইল লৈ দেখুৱাই ফুৰিছিলে, কিন্তু পিছততো একো নহল। গতিকে মই ভাবো যে ৰকিবুল হুছেইন বা আমি যিটো বয়সত আছো সেই বয়সত এতিয়া আৰু ফাইল টাইল দেখুওৱা এইবিলাক মানে যিটো কাম অখিল গগৈয়ে 10 বছৰ আগত কৰিছিল, এতিয়া 10 বছৰ পিছত আমি কৰিলে তো কিমান ভাল দেখি বেয়া দেখি তেওঁ নিজে চিন্তা কৰিব পাৰে। তেনেকুৱা কথা একো নাই। চামুগুৰিৰ ৰাইজে আমাক ভোট দিছে। এতিয়া গোটেই কথাটো হ'ল যে আমি তাত ডেভেলপমেণ্ট কৰিব লাগে, বিকাশ কৰিব লাগে। আৰু বহুত বেছি ৰাজনীতি কৰি থাকিলে মানুহেও বেয়া পায়। অসমৰ মানুহে ভাবে যে ইলেকশ্যন হৈ গ'ল, এতিয়া কাম কৰক চৰকাৰখনে। আৰু একেটা কথাকে কৈ থাকি কথা পাতিলে মানুহো ইৰিটেটেড হয়। গতিকে মোৰ লক্ষ্যটো হ'ল যে চামুগুৰি, বিহালী, ধলাই, বঙাইগাঁও বা আমাক চিৰাং জিলাত আমাৰ ৰাইজে আমাক ভোট দিছে। এতিয়া আমাৰ কাম হ'ল যে ভোট আমাক যেনেকে দিছে ৰাইজক যাতে আমি কামৰ মাজেৰে কৃতজ্ঞতা জনাব পাৰো। গতিকে সময় হ'ল কাম কৰাৰ। এতিয়া আৰু চামুগুৰিৰ বাকচটোতো বদলি যাব নোৱাৰে, যিটো হ'ল হ'লেই। গতিকে এতিয়া আমাৰ লক্ষ্য হ'ব লাগে কেনেকে 26ত ভাল হয়, ৰাইজৰ কেনেকে আমি কাম কৰিব পাৰো। আৰু এইবোৰ কথা খজুৱাই থাকিলে ৰাইজেও ভাল নাপায়। গতিকে মই ভাবো যে আমাৰ বিধায়ক মন্ত্ৰী আমি সকলোৱে ৰাইজৰ কাৰণে কাম কৰিব লাগে। আৰু বহুতবিলাক কাম চলি আছে। এতিয়া ধৰক এইটোৱে অডিটৰিয়াম, কেইদিনমান আগতে মই আধাৰশিলা স্থাপন কৰিছিলো, এতিয়া হওঁ অৱস্থা পালেহি। গতিকে মানুহে বিচাৰে যে এখন চৰকাৰে কাম কৰক আৰু আমি কাম কৰি যাম, সেইটোৱে আমাৰ লক্ষ্য। চক মই ভাবো যে মানুহ যেতিয়া ডাঙৰ হয় তেতিয়া আচাৰ ব্যৱহাৰ চাল চলন পৰিৱৰ্তন হ'ব লাগে। এইবিলাক কাম 2009 চনত অখিল গগৈয়ে কৰিছিল, যেতিয়া তেওঁৰ বয়স কম আছিল আৰু আমাৰ টেলিভিছন চেনেলবিলাকো তেতিয়া অসমত নতুন আছিল। তেওঁলোকেও সেইবিলাকত আজি আনকাট অখিল, কালি ফুলকাট অখিল এইবিলাক চলাইছিল আৰু তেতিয়াও হাতত ফাইল লৈ দেখুৱাই ফুৰিছিলে, কিন্তু পিছততো একো নহল। গতিকে মই ভাবো যে ৰকিবুল হুছেইন বা আমি যিটো বয়সত আছো সেই বয়সত এতিয়া আৰু ফাইল টাইল দেখুওৱা এইবিলাক মানে যিটো কাম অখিল গগৈয়ে 10 বছৰ আগত কৰিছিল, এতিয়া 10 বছৰ পিছত আমি কৰিলে তো কিমান ভাল দেখি বেয়া দেখি তেওঁ নিজে চিন্তা কৰিব পাৰে। তেনেকুৱা কথা একো নাই। চামুগুৰিৰ ৰাইজে আমাক ভোট দিছে। এতিয়া গোটেই কথাটো হ'ল যে আমি তাত ডেভেলপমেণ্ট কৰিব লাগে, বিকাশ কৰিব লাগে। আৰু বহুত বেছি ৰাজনীতি কৰি থাকিলে মানুহেও বেয়া পায়। অসমৰ মানুহে ভাবে যে ইলেকশ্যন হৈ গ'ল, এতিয়া কাম কৰক চৰকাৰখনে। আৰু একেটা কথাকে কৈ থাকি কথা পাতিলে মানুহো ইৰিটেটেড হয়। গতিকে মোৰ লক্ষ্যটো হ'ল যে চামুগুৰি, বিহালী, ধলাই, বঙাইগাঁও বা আমাক চিৰাং জিলাত আমাৰ ৰাইজে আমাক ভোট দিছে। এতিয়া আমাৰ কাম হ'ল যে ভোট আমাক যেনেকে দিছে ৰাইজক যাতে আমি কামৰ মাজেৰে কৃতজ্ঞতা জনাব পাৰো। গতিকে সময় হ'ল কাম কৰাৰ। এতিয়া আৰু চামুগুৰিৰ বাকচটোতো বদলি যাব নোৱাৰে, যিটো হ'ল হ'লেই। গতিকে এতিয়া আমাৰ লক্ষ্য হ'ব লাগে কেনেকে 26ত ভাল হয়, ৰাইজৰ কেনেকে আমি কাম কৰিব পাৰো। আৰু এইবোৰ কথা খজুৱাই থাকিলে ৰাইজেও ভাল নাপায়। গতিকে মই ভাবো যে আমাৰ বিধায়ক মন্ত্ৰী আমি সকলোৱে ৰাইজৰ কাৰণে কাম কৰিব লাগে। আৰু বহুতবিলাক কাম চলি আছে। এতিয়া ধৰক এইটোৱে অডিটৰিয়াম, কেইদিনমান আগতে মই আধাৰশিলা স্থাপন কৰিছিলো, এতিয়া হওঁ অৱস্থা পালেহি। গতিকে মানুহে বিচাৰে যে এখন চৰকাৰে কাম কৰক আৰু আমি কাম কৰি যাম, সেইটোৱে আমাৰ লক্ষ্য।